অৰুণাচলত মৃত্যু হোৱা ফৈজুৰ ৰহমানৰ ঘৰতে বৰ্তমান মই উপস্থিত হৈছোঁ। আপোনালোকে যোৱাকালিৰ পৰা সামাজিক মাধ্যমত দেখা পাইছিলে যে অৰুণাচলত হঠাৎ দুজন ব্যক্তিৰ মৃত্যু হৈছে আৰু ফৈজুৰ ৰহমান যিজন ব্যক্তি আছিলে সেইজন ব্যক্তিৰ ঘৰ হৈছে উদমাৰী হোজাই জিলাৰ উদমাৰীত আহি বৰ্তমান মই আহি উপস্থিত হৈছোঁ আৰু সেই ফৈজুৰ ৰহমানৰ দেউতাক হৈ তেখেত আচলতে কি হৈছিল আৰু পৰিয়ালৰ অৱস্থা বৰ্তমান কেনেকুৱা আপোনালোকক সবিশেষ জনাবলৈ চেষ্টা কৰিম। আচলতে কিলা তাৰ মৃত্যু হৈছিল অৰুণাচল গ্যাস দিয়ত পৰিয়াল লেফটিনৰ আৰু গ্যাস উঠিছে গ্যাসৰ উঠিয়া দম বন্ধ হয়ে মারা গেছে। ফ্যামিলির অবস্থা কি? ফ্যামিলির অবস্থা একবারে কিচ্ছু নাই, ও সাইড ফুলি জি। চাওক বন্ধুসকল, এই কণ ছোৱালী তিনিজনীৰ দেউতাক এইখন পৃথিৱীত নাই। আচলতে কণ ছোৱালী কেইজন হয়তো গম পোৱা নাই, দুই এজনে গম পাইছে আৰু দুইজনে হয়তো গম পোৱা নাই। একেবাৰে সৰু ছোৱালী দুইজনী আৰু দুজনী ডাঙৰ আছে। আপোনালোকে এই ছোৱালী যে চাৰিজনী মুখৰ ফালে আছে আপোনালোকে অলপ সহায় কৰিব এই পৰিয়ালটোক। আচলতে ছোৱালী তিনিজনীৰ দেউতাক এইখন পৃথিৱীত নাই, মানে তেখেতসকলৰ আচলতে একমাত্ৰ উপাৰ্জনকাৰী আছিল তেখেতসকলৰ দেউতাক। এই ছোৱালী কেইজনীৰ দেউতাক আছে, দেউতাক এখন পৃথিৱীত নাই। আচলতে এই এটিম ছোৱালী চাৰিজনী মুখৰ ফালে আছে, আপোনালোকে অলপ সহায় কৰিব। যোৱাকালি মৰ্ণিং ৰাতিপুৱা আচলতে এই চাৰিজনী ছোৱালী এটিম নাছিল, কিন্তু যোৱাকালি তেখেতসকলৰ দেউতাক মৃত্যু হোৱাৰ পিছত চাৰিজনী ছোৱালী এটিম হৈ পৰিছে। আপোনালোকে এই ছোৱালীজনী কেইজনী মুখৰ ফালে আছে, অলপ সহায় কৰিব। ব্যক্তিজনৰ নাম হৈছে ফৈজুৰ ৰহমান এই ব্যক্তিজনৰ নাম হৈছে। আৰু এজন ব্যক্তি আছে তেখেতৰ পৰা আচলতে সম্পূৰ্ণ কি হৈছিল পৰিয়ালৰ বিষয়ে কি? কালি ৰাতিপুৱা অৰুণাচলৰ পৰা মানে খবৰটো আহিল যে মানে সি মৃত্যুমুখত পৰিলে। তাত মানে লেফটিনৰ টেংকি তাত কাম কৰি আছিলে। টেংকিটোত বোলে গেছ হৈ পেলাই দুজন মানুহ মানে তাত এই টেংকিটোত দুজন মানুহ সোমালে, দুজন মৰিলে তাতে। তাৰপিছত খবৰ পাই পেলাই তাৰ পৰা মানুহে মানে ভাড়া চাড়া দি এম্বুলেঞ্চ দি কিবা কিবি কৰি মানে ঘৰত পঠোৱাই দিছে যেনে তেনে। আৰু তাৰ ঘৰটো এইটো নহয়, তাৰ ঘৰটো মানে বেলেগ জেগাত আছে। তাই মানে এজনী আছিলে দেউতা আৰু এই ছোৱালী চাৰিজন আছে ছোৱালী, সৰু কণ ছোৱালীবিলাক হৈ মানে দেউতা কালি মানে 9টা বজাত মৰিলে। আৰু আজি মানে 10টা বজাত জনাজা হ'ল। আৰু ভিডিঅ' বহুত বনালে আৰু আহি পেলাই মানুহে ভিডিঅ' বনাইছে। আৰু আপোনালোকক সকলোক মানে এইটোৱে অনুৰোধ কৰিছোঁ যে যদি পাৰে ভিডিঅ'টো অকণমান শ্বেয়াৰ কৰি দিব আপোনালোকে, আৰু যিমান পাৰে সহায় কৰিব আপোনালোকে। সৰু কণ ছোৱালীবিলাকৰ মুখৰ ফালে চাই আচলতে হঠাৎ মৃত্যু হৈছে, মানুহ আৱেগিক হৈ পৰিছে। আৰু এই কণ ছোৱালী চাৰিজনী আপোনালোকে দেখা পাইছে। এই চাওক, এই ছোৱালীজনী তোমাৰ আব্বা মাৰা গৈছে নি? মানে তোমাৰ তান আব্বাই কাম কৰি খাবাই টানি এখন খে সোমাই লাখ নাই তখন খে খাবাই দে তোমাৰ তানে। চাওক, এই ছোৱালীজনী মাটিৰ কথা কৈছে। আচলতে মাটিটো খুৱাব নোৱাৰে। মানে এই ছোৱালী চাৰিজনীৰ দেউতাক নাই, মানে পৰিয়ালৰ মুৰব্বী নাই। আৰু আপোনালোকৰ মুখৰ ফালে এই ছোৱালী চাৰিজনী চাই আছে। আপোনালোকে অলপ সহায় কৰিব, এই ছোৱালী চাৰিজনীৰ দেউতাক বৰ্তমান এখন পৃথিৱীত নাই। এই ছোৱালী চাৰিজনী মুখৰ ফালে আছে, আপোনালোকে অলপ সহায় কৰিব। আমি প্ৰায় সময় এনেধৰণৰ ভিডিঅ' আপলোড দিওঁ, আপোনালোকে বহুত সহায় কৰে। আৰু এই এটিম চাৰিজনী ছোৱালীৰ মুখৰ ফালে আছে। এই ছোৱালীজনী গম পায় নেকি তোমাৰ আব্বা আছে নি? মাৰা গেছে নি? তোমার তান আব্বা যাইতে সময় বালা আসলাম না, যাইতে সময় বিদেশ যাইতে সময় আইতে মরা অৱস্থাত আইছিল। চাওক, আচলতে কিমান আশা ভৰসা এই ছোৱালী চাৰিজনী হয়তো মনত আছিলে দেউতাক আহিব, মিঠাই লৈ আহিব। নিশ্চয় যিসকলৰ দেউতাক বিদেশৰ পৰা আহে আনন্দত থাকে ল'ৰা ছোৱালীসকল, কিন্তু এই ছোৱালী চাৰিজনীৰ দেউতাক মৃত অৱস্থাত ঘৰলৈ উভতি অনা হৈছে। আপোনালোকে অলপ সহায় কৰিব এই ছোৱালী চাৰিজনীৰ মুখৰ ফালে চাই। যিমান পাৰে আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আৰু সম্ভৱ হ'লে আপোনালোকে তেখেতসকলৰ একাউণ্ট নম্বৰ, ফোনপে' নম্বৰ স্ক্ৰীণত দিয়া আছে, আপোনালোকে সহায় কৰিব। আৰু যদি সহায় কৰিব নোৱাৰে ভিডিঅ'টো এটা শ্বেয়াৰ কৰি দিব, যাতে হৃদয়ৱান ব্যক্তিসকলৰ চকুৰ সন্মুখত ভিডিঅ'টো যায় আৰু এই চাৰিজনী ছোৱালীক সহায় কৰে। আসসালামু আলাইকুম, জয় আই।